চমৰীয়াৰ ২ নং নিজ কাঠমি প্ৰাথমিক বিদ্যালয়ত শিক্ষক অনুপাতে নাই ছাত্ৰ ছাত্ৰী। ৩০ জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে শিক্ষক ২ জন। যি সময়ত চৰকাৰে একাংশ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে, ঠিক তেনে সময়তে দক্ষিণ কামৰূপৰ চমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত শিক্ষক অনুপাতে নাই ছাত্ৰ ছাত্ৰী। হয়, এয়া চমৰীয়া শিক্ষাখণ্ডৰ ২ নং নিজ কাঠমি বিদ্যালয়ৰ দৃশ্য। বৰ্তমান বিদ্যালয়খনত ২ জন শিক্ষকৰ বিপৰীতে চৰকাৰৰ শিক্ষা হেতু পৰ্টেল অনুসৰি আছে ৩০ জন ছাত্ৰ ছাত্ৰী। ইয়াৰ মাজৰ পৰা প্ৰায় অনুপস্থিত থাকে অধিকাংশ ছাত্ৰ ছাত্ৰী। ফলত বিদ্যালয়খনে গতি কৰিছে বন্ধ হৈ পৰাৰ দিশে। শিক্ষকদ্বয়ে অশেষ চেষ্টা কৰিও বিদ্যালয়লৈ আনিব পৰা নাই ছাত্ৰ ছাত্ৰী। তেনে ২ বছৰ আগত আমাৰ স্কুলত ল'ৰা ছোৱালী যথেষ্ট বহুত আছিল আৰু মানে প্ৰাইভেট ওচৰে পাজৰে প্ৰাইভেট হোৱাতে ল'ৰা ছোৱালীবিলাক প্ৰাইভেট গুচি গৈ আছে, যাৰ কাৰণে আমাৰ স্কুলত ল'ৰা ছোৱালী কম হৈ আছে। আপোনালোকৰ বিদ্যালয়ত গুণগত শিক্ষা দিয়া নহয় নেকি? আমাৰ ইয়াতে গুণগত আমি যিমানখিনি পাৰোঁ আমাক দি আছে। অভিভাৱক মই ঘৰে ঘৰে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে মই গৈছোঁ আৰু সিহঁতক মানে সিহঁতৰ লগত বহিছোঁ। তথাপিও মানে কিছুমান ল'ৰা ছোৱালী আহি আছে, কিছুমান ল'ৰা ছোৱালী এতিয়ালৈকে অহাই নাই, সিহঁতে কোনো পঠায়। গাঁওখনৰ সকলো পিতৃ মাতৃয়ে নিজ সন্তানক লৈ ঢাপলি মেলিছে ওচৰৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ। চৰকাৰী বিদ্যালয়ৰ এনে পয়া লগা অৱস্থাত বাৰুকৈয়ে চিন্তিত হৈ পৰিছে শিক্ষা সচেতন মহল। উপায়ন্তৰ হৈ ছাত্ৰ ছাত্ৰীৰ অভাৱত আমন জীৱনকৈ বহি থাকিয়ে দিন পাৰ কৰিবলগীয়া হৈছে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষকদ্বয়। উল্লেখযোগ্য ১৯৮০ চনত স্থাপিত বিদ্যালয়খন এসময়লৈকে ছাত্ৰ ছাত্ৰীয়ে ভৰি আছিল যদিও যোৱা ২০২৩-২৪ শিক্ষাবৰ্ষৰ পৰা দ্ৰুত গতিত হ্ৰাস পায় ছাত্ৰ ছাত্ৰীৰ সংখ্যা। বিদ্যালয়খনে যোৱা ২ বছৰৰ গুণোৎসৱতো লাভ কৰিবলৈ সক্ষম হৈছিল A গ্ৰেড। এনে অৱস্থাত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনক লৈ কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিজ কাঠমি প্ৰাথমিক বিদ্যালয়ত দ্ৰুতগতিত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে কমি গৈ আছে। আজিও ১৩ গৰাকী ছাত্ৰ ছাত্ৰী উপস্থিত আছে, ২ গৰাকী শিক্ষক। কি ক'ব, ইয়াৰ কাৰণ কি ক'ব? ধন্যবাদ আমাৰ সাংবাদিক মহোদয়। কাৰণ আমাৰ স্কুলত ছাত্ৰ ছাত্ৰী কমাৰ কাৰণ হ'ল কিছুমান ল'ৰা ছোৱালী মানে গাৰ্জেনে প্ৰাইভেটত পঠাই আছে, ল'ৰা ছোৱালী প্ৰাইভেটত গৈ আছে, যাৰ কাৰণে কিছুমান ল'ৰা ছোৱালী অলপ মানে ২-১জন মান ড্ৰপ আউট হৈ আছে, তাৰ কাৰণে কি আমাৰ স্কুলত ছাত্ৰ ছাত্ৰী কমি গৈ আছে। শিক্ষা বিভাগে এই ক্ষেত্ৰত বিশেষ কিবা পদক্ষেপ লোৱা নাই নেকি? আমাৰ শিক্ষা বিভাগৰ পৰা বিভিন্ন পদক্ষেপ দিছে আমাক, কিন্তু আমি তাতে কাৰ্যকৰী কৰিব বহুত চেষ্টা কৰি মানে কাৰ্যকৰী কৰিব পৰা নাই। এতিয়া কি ক'ব চৰকাৰলৈ? ছাত্ৰ ছাত্ৰী নাই, ২ গৰাকী শিক্ষক, কি ক'ব চৰকাৰলৈ? আপুনি কি আহ্বান জনাব? এতিয়া চৰকাৰক আমাৰ তেনেকৈ কিবা এটা এই কৰক, তাৰমানে আমাক যাতে আমিতো উন্নতি কৰিব নোৱাৰিলোঁ, এতিয়া আমাৰ অফিচ বিভাগীয় বিষয়ৰ পৰা তেনে আৰু আমি পৰামৰ্শ কৰিম, সিহঁতে যদি পৰামৰ্শ মতে কাম কৰিম, যদি ছাকচেছ হ'ব পাৰোঁ, এইখিনি আৰু। এতিয়া আপোনালোকৰ এই বিদ্যালয়খন অন্য বিদ্যালয়ৰ সৈতে যদি সংযোগ কৰি দিয়ে, এই ক্ষেত্ৰত আপুনি কি ক'ব যদি বিভাগে সংযোগ কৰি দিয়ে? এই বিভাগে সংযোগ কৰি আমাৰ ল'ৰা ছোৱালী কম হোৱাৰ কাৰণে সংযোগ কৰি দিব, ইয়াতে আৰু মোৰ ক'বলৈ একো নাই। চমৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666।
7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।